ইতিমধ্যে আনুষ্ঠানিকভাৱে কংগ্ৰেছ AIDF বামপন্থী আৰু অজিত কুমাৰ ভূঞাৰ দলৰ মাজত মহাজোটবন্ধন গঠন হ'ল। এই মহাজোটবন্ধনে কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি বিজেপি আৰু অগপৰ নেতৃত্বই বিভিন্ন সময়ত সভাই সমিতিয়ে কৈ আহিছে, কিন্তু বাস্তৱ অৰ্থ এয়া নাই। আচলতে কংগ্ৰেছ AIDF আৰু বামপন্থী একত্ৰিত হোৱাৰ লগে লগে অসমৰ ৰাজনৈতিক পৰিস্থিতি সলনি হৈছে নেকি? এই বিষয়টোক লৈ বিজেপিৰ নেতৃত্বই যিমানেই মন্তব্য নিদিয়ক কিয়, বাস্তৱ কথাটো হ'ল বিজেপিৰ ভিতৰত ইয়াক লৈ সৰব আলোচনা হৈছে। ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এই সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰিবলৈ বিভিন্ন এজেন্সিক অপিনিয়ন পুল সংগ্ৰহ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নামি পৰিছে বিভিন্ন এজেন্সি। কংগ্ৰেছ AIDFৰ মিত্ৰতাত স্বাভাৱিকতেই শংকিত বিজেপি নেতৃত্বই জানে এনে মিত্ৰতাৰ ফলত এখোজ হ'লেও ৰাজনীতিৰ পথাৰত আগুৱাই গৈছে কংগ্ৰেছ। সেয়েহে অপিনিয়ন পোল কি হ'ব সেয়া জানিবলৈ বিজেপিয়ে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে। ৰঞ্জিত দাসৰ মিছন 100+ বিজেপিৰ বাবে সম্ভৱপৰনে? কংগ্ৰেছ AIDF আৰু বামপন্থীৰ মহাজোটবন্ধনৰ পিছত কি হ'ব? আজিৰ তাৰিখত ৰাজনৈতিক পৰিৱেশ কেনেকুৱা? এই পৰ্যন্ত AJP অথবা ৰাইজৰ দলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাই। AJP ৰাইজৰ দল সক্ৰিয় হোৱাৰ পিছত ৰাজনৈতিক পৰিৱেশ আৰু সলনি হ'ব নেকি? 24 ঘণ্টাই উলিয়াইছে বিশেষ অপিনিয়ন পুল। কংগ্ৰেছ AIDFৰ মিত্ৰতা হোৱাৰ পিছত পৰিৱেশ পৰিস্থিতি কি জানিবলৈ 24 ঘণ্টা অনুষ্ঠানৰ ফালৰ পৰা ৰাজ্যৰ 126টা সমষ্টিত বিশেষ অপিনিয়ন পুলৰ ব্যৱস্থা কৰা হৈছিল। আমাৰ অপিনিয়ন পুলত বিশেষ ভূমিকা দেখুওৱা হোৱা নাই ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদক, কিয়নো এই দল দুটা এতিয়াও কেৱল সাংবাদিক মেলতেই ব্যস্ত আছে। পৰৱৰ্তী সময়ত এই দল দুটা অধিক সক্ৰিয় হ'লে পৰিৱেশ পৰিস্থিতি সলনি হোৱাৰ সম্ভাৱনা আছে। কিন্তু 24 ঘণ্টাৰ অপিনিয়ন পোলত ওলাই পৰিছে বহুবোৰ চাঞ্চল্যকৰ তথ্য। বিগত নিৰ্বাচনত দেখা গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপক্ষে প্ৰচণ্ড ঢৌ অহাৰ পিছত বিজেপিয়ে আনিছিল পৰিৱৰ্তনৰ শ্লোগান, আৰু এই পৰিৱৰ্তনৰ শ্লোগানৰ মাজতে বিজেপিৰ মিত্ৰগোটে চৰকাৰ গঠন কৰিছিল। কিন্তু এই প্ৰচণ্ড ঢৌৰ মাজতে কিন্তু কংগ্ৰেছে 25খন আৰু AIDFে 14খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে মিত্ৰজোঁটত থকা বামপন্থী আৰু অজিত ভূঞাৰ দলে এখনো আসন লাভ কৰিবলৈ সমৰ্থ হোৱা নাছিল। এনে অৱস্থাত আজিৰ তাৰিখত অপিনিয়ন পুল কেনেকুৱা হ'ব? হয়, বিগত বিধানসভা নিৰ্বাচনত বিজেপিৰ সপক্ষে ঢৌ থকা স্বত্তেও কংগ্ৰেছ আৰু AIDFে মিলি মুঠ 39খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত কংগ্ৰেছ আৰু AIDFৰ মাজত মিত্ৰতা নাছিল। কংগ্ৰেছে 25খন আৰু AIDFে লাভ কৰিছিল 14খন, অৰ্থাৎ 39খন আসন তেওঁলোকৰ দখলত আছিল। কিন্তু পৰৱৰ্তী পৰিস্থিতিত পৰিৱেশ পৰিস্থিতিৰ কিছু সলনি হৈছে। কংগ্ৰেছৰ লগত থকা লক্ষীপুৰৰ ৰাজদীপ গোৱালা এতিয়া বিজেপিত। কংগ্ৰেছৰ দুৰ্গ গোলাঘাটৰ বিধায়ক অজন্তা নেওগ আহি গ'ল বিজেপিলৈ। কাহ অহাৰ পিছত হিন্দু বঙালীৰ ভোট আহিছে বিজেপিৰ সপক্ষে। এনে অৱস্থাত হিন্দু বঙালীৰ যথেষ্ট প্ৰাধান্য থকা মৰিয়নি এইবাৰ বিজেপিৰ সপক্ষে অহাৰ সম্ভাৱনা। একেই অৱস্থা কংগ্ৰেছৰ দখলত থকা সৰুপথাৰ সমষ্টিটো। ডুমডুমাত এতিয়া আগৰ দৰে কংগ্ৰেছৰ পৰিৱেশ নাই। এনে অৱস্থাত এই 5খন আসন বিজেপিৰ সপক্ষে অহাৰ সম্ভাৱনা। ফলত কংগ্ৰেছৰ মিত্ৰজোঁটৰ আসনৰ সংখ্যা 39ৰ পৰা 34লৈ হ্ৰাস পোৱাৰ সম্ভাৱনা। অৰ্থাৎ কংগ্ৰেছ আৰু AIDFৰ মিত্ৰজোঁট হোৱাৰ পিছতো কাৰ্যত দেখা গৈছে এই মিত্ৰজোঁটৰ হাতত এতিয়া কেৱল মাত্ৰ 34খন আসনেই সীমাবদ্ধ হৈ আছে।
কিন্তু ৰ'ব, সেয়াই আচল সমীকৰণ নহয়। সমগ্ৰ সমীকৰণ জানিবলৈ হ'লে সমগ্ৰ প্ৰতিবেদন আপুনি ভালকৈ চাব লাগিব। আমি সকলোৱে জানো যে উজনি অসমৰ চাহ বাগিচাৰ ভোট পূৰ্বে কংগ্ৰেছৰ দখলত আছিল, কিন্তু যোৱা 5টা বছৰত পৰিৱেশ পৰিস্থিতি সলনি হৈছে। ক্ৰমাৎ চাহ বাগিচাৰ ভোট কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপিলৈ ধাৱমান হৈছে। এনে অৱস্থাত সৰুপথাৰ অথবা ডুমডুমা সমষ্টিয়ে এইবাৰ কংগ্ৰেছে ধৰি ৰখাৰ সম্ভাৱনা কম আছে। কিন্তু ইয়াৰ লগে লগে দেখা গৈছে কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ ফলত নামনি, মধ্য অসম আৰু বৰাক উপত্যকাত বিশেষভাৱে লাভান্বিত হ'ব কংগ্ৰেছ AIDFৰ মিত্ৰজোঁট। কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ ফলত বিজেপিৰ দখলত থকা নামনিৰ 2খন আসন মিত্ৰজোঁটলৈ। গোলোকগঞ্জ আৰু বিলাসীপাৰা এইবাৰ বিজেপিয়ে দখল কৰাৰ সম্ভাৱনা কম। ফলত কংগ্ৰেছৰ মিত্ৰজোঁটৰ বিধায়কৰ সংখ্যা 36লৈ বৃদ্ধি পাইছে। আমি পূৰ্বেই কৈছিলোঁ, লক্ষীপুৰ, গোলাঘাট, মৰিয়নি, সৰুপথাৰ আৰু ডুমডুমা কংগ্ৰেছৰ মিত্ৰজোঁটে হেৰুৱাৰ ফলত তেওঁলোকৰ 39খন আসনৰ স্থান 36লৈ অৱনমিত হৈছে। কিন্তু গোলোকগঞ্জ আৰু বিলাসীপাৰা লাভ কৰাৰ লগে লগে তেওঁলোকৰ আসনৰ সংখ্যা 36লৈ বৃদ্ধি পাব। এইখিনি সময়তে আটাইতকৈ চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সমষ্টি সৰভোগক কেন্দ্ৰ কৰি। সৰভোগ এইবাৰ বিজেপিয়ে পুনৰ দখল কৰিবলৈ সক্ষম হ'বনে? আমাৰ প্ৰত্যাহ্বান নামৰ শব্দ আমাৰ তাত নাই। আমাৰ যোৱাবাৰ শ্লোগান কি আছিলে সৰ্বক সমষ্টিত? এইবাৰো সেইটোৱে শ্লোগান যে টেনশ্যন লেনে কা নাই হে, টেনশ্যন দেনে কা হে। আমাৰ কাৰ্যকৰ্তাসকলে সেইটোৱে শ্লোগান দিয়ে যে টেনশ্যন লেনে কা নাই হে, টেনশ্যন দেনে কা হে। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে 57,000 ভোট আনিবলৈ সক্ষম হৈছিলে যোৱাবাৰ। লোকসভাত 65,000 ভোট আনিবলৈ সক্ষম হৈছিলে। আৰু তাৰে বিপৰীতে UDF আৰু কংগ্ৰেছৰ প্ৰাৰ্থী এটাই আছিলে। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীকে ভোট দিছিলে। কিন্তু আমাৰ কোনো ধৰণৰ প্ৰত্যাহ্বান হোৱা নাই আৰু প্ৰত্যাহ্বান নাহেও। আজি কিছুদিন আগতে সৰভোগত 4,500 সংখ্যালঘু মূলৰ ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আপোনালোকে নাভাবিব যে সংখ্যালঘু মানে কংগ্ৰেছ UDFৰ দাস, তেওঁলোকৰ দাসত্বত বন্দী কৰি থোৱা বুলি নাভাবিব সংখ্যালঘুসকলক। কাৰণ কিয়, জনীয়া সমষ্টিত আমি আগে পিছে কোনোদিন 5,000 ওপৰত ভোটে পাই পোৱা নাই। কিন্তু যোৱাবাৰ আমি জনীয়া সমষ্টিত আমি বাই ইলেকশ্যনত আমাৰ তৌফিক ৰহমান ডাঙৰীয়া প্ৰাৰ্থী আছিলে, গুৱাহাটীৰ পৰা গৈ পেলাই প্ৰাৰ্থী হৈছিলে। তাত ভোট পালে কিমান? 15,000। তাৰ মানে কি বুজাইছে যে সংখ্যালঘু মূলৰ মানুহ কংগ্ৰেছ আৰু UDFৰ দাস হৈ থকা নাই। তেওঁলোকে বিবেক ভোট দিয়ে, কাৰণ ল'ৰা ছোৱালীবিলাক পঢ়া শুনা কৰিছে, হাতে হাতে লেপটপ আছে, কম্পিউটাৰ আছে। ৰঞ্জিত দাসৰ সৰভোগ সমষ্টি এসময়ত CPMৰ দখলত আছিল। হেমেন দাস এই সমষ্টিৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল আৰু এই সমষ্টিত কংগ্ৰেছ আৰু AIDFও যথেষ্ট শক্তিশালী। সেয়েহে ধাৰণা কৰা হৈছে এই সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীজনেই জয়ী হ'ব বুলি। কিন্তু বিজেপি নেতৃত্বৰ ধাৰণা, যদিহে মিত্ৰজোঁটে এই সমষ্টিত, কংগ্ৰেছৰ মিত্ৰজোঁটে এই সমষ্টিত বামপন্থীক এৰি দিয়ে, তেনেহ'লে কিছু ৰণকৌশল সলনি কৰিব লাগিব বিজেপিয়ে। এই সমষ্টিত বিজেপিয়ে একাধিক সংখ্যালঘু প্ৰাৰ্থীক থিয় কৰাই, সংখ্যালঘু ভোটসমূহ বিভাজন কৰাই বিজেপিৰ প্ৰাৰ্থীজনক জয়ী কৰি আনিবলৈ কৌশল অৱলম্বন কৰিব। সৰভোগ সমষ্টিত এইবাৰ ৰঞ্জিত দাস যথেষ্ট বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সেই কথা আন নহ'লেও ৰঞ্জিত দাসে ভালকৈ জানে। ৰঞ্জিত দাসে সেয়েহে সৰভোগৰ পৰিৱৰ্তে পাটাচাৰকুচিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে। কিন্তু দলৰ শীৰ্ষ নেতৃত্বই সমষ্টি সলনি কৰাৰ পক্ষপাতী নহয়। দলৰ শীৰ্ষ নেতৃত্বই বিচাৰিছে ৰঞ্জিত দাসে সৰভোগ সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰক। যদিহে কাৰ্যত সেয়ে হয়, তেনেহ'লে বিজেপিয়ে ৰণকৌশল হিচাপে সৰভোগ সমষ্টিৰ সংখ্যালঘুৰ ভোট বিভাজিত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাব। অৱশ্যে এই ক্ষেত্ৰত কিমান দূৰ বিজেপি সফল হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ ফলত কমেও 9খন আসন হেৰুৱাব বিজেপিয়ে। বৰ্তমানৰ বিজেপিৰ মিত্ৰ দলৰ দখলত থকা 9খন আসন হেৰুৱাক লৈ চিন্তিত বিজেপি। বিজেপিৰ দখলত থকা সৰভোগ, বৰপেটা, বৰক্ষেত্ৰী সমষ্টি মিত্ৰজোঁটে পোৱাৰ সম্ভাৱনা। ঠিক একেদৰে মঙলদৈ, বটদ্ৰৱা, ৰহাও হেৰুৱাব লাগিব বিজেপিয়ে। বৰাক উপত্যকাৰ বৰখোলা, কাটিগড়া আৰু সোণাই কংগ্ৰেছৰ মিত্ৰজোঁটৰ কাষলৈ যোৱাটো প্ৰায় নিশ্চিত। অৰ্থাৎ বৰ্তমান বিজেপিৰ দখলত থকা এই 9খন আসন যাব কংগ্ৰেছৰ মিত্ৰজোঁটৰ কাষলৈ। দেখা গৈছে যদিহে কাৰ্যত আজিৰ অপিনিয়ন পল শুদ্ধ প্ৰমাণিত হয়, এনে অৱস্থাত কংগ্ৰেছ AIDF আৰু বামপন্থীৰ মিত্ৰজোঁটৰ হাতলৈ ইতিমধ্যে 45খন আসন যোৱাটো নিশ্চিত হৈ পৰিছে। স্বাভাৱিকতে সেয়া বিজেপিৰ বাবে বিপদৰ কাৰণ। কিয়নো ইয়াৰ পূৰ্বে কংগ্ৰেছ আৰু AIDFৰ মাজত মিত্ৰতা নহওঁতে দুয়োটা পক্ষই মিলি 39খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ৰ'ব, কেৱল সেয়ে নহয়, ইয়াৰ উপৰিও অধিক আসনত কংগ্ৰেছৰ মিত্ৰজোঁট লাভান্বিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ ফলত হাজো সমষ্টি বিজেপিয়ে হেৰুৱাৰ সম্ভাৱনা আছে। অৱশ্যে জাতীয় পৰিষদৰ দুলু আহমেদে কেনে ভূমিকা গ্ৰহণ কৰে সেয়া স্পষ্ট হোৱা নাই। দলীয় বিসম্বাদ নাথাকিলে নগাঁও সমষ্টি কংগ্ৰেছৰ মিত্ৰগোটে বিজেপিৰ পৰা কাঢ়ি নিয়াৰ সম্ভাৱনা আছে। বিজেপিৰ পৰা কংগ্ৰেছৰ মিত্ৰজোঁটে কাঢ়ি নিব পাৰে লামডিং, থাওৰা অথবা শিৱসাগৰ সমষ্টি। অৰ্থাৎ এই পৰ্যন্ত কংগ্ৰেছৰ মিত্ৰজোঁটে প্ৰায় 50খন আসন লাভ কৰাটো নিশ্চিত হৈ পৰিছে। 24 ঘণ্টাৰ অপিনিয়ন পোলত প্ৰাৰম্ভিক অৱস্থাত এই তথ্য সন্মুখলৈ আহিছে। হাজো সমষ্টি বিজেপিয়ে হেৰুৱাৰ সম্ভাৱনা আছে যদিও দুলু আহমেদক কংগ্ৰেছে বাদ দিয়াৰ লগে লগে দুলু আহমেদ জাতীয় পৰিষদলৈ যোৱাৰ লগে লগে পৰিৱেশ পৰিস্থিতি সলনি হৈছে। জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে দুলু আহমেদে নিজে বিজয়ী হ'ব পাৰিব নে কংগ্ৰেছৰ ভোট বিভাজিত কৰিব, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। একেদৰে নগাঁৱৰ ৰূপক শৰ্মাৰ স্থিতি পূৰ্বৰ তুলনাত দুৰ্বল হৈছে বুলি ধাৰণা কৰা হৈছে। সেই সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কিছু আগুৱাই গৈছে বুলি প্ৰাৰম্ভিক অৱস্থাত অপিনিয়ন পোলত কোৱা হৈছে। কিন্তু কংগ্ৰেছ AIDFৰ এই মিত্ৰতাৰ ফলত নগাঁৱৰ হিন্দু ভোটক কিদৰে একত্ৰিত কৰিব পৰা যায় তাক লৈ বিজেপিয়ে ৰণকৌশল প্ৰস্তুত কৰিবলৈ চেষ্টা চলাইছে। অৰ্থাৎ এই পৰ্যন্ত কংগ্ৰেছ AIDF আৰু বামপন্থীৰ মিত্ৰজোঁটে প্ৰায় 50খন আসন লাভ কৰাটো নিশ্চিত হৈ পৰিছে। এনে পৰিস্থিতিত কংগ্ৰেছৰ মিত্ৰজোঁটে আজিৰ তাৰিখত 45খন আসন পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। অৰ্থাৎ বিজেপিৰ তথাকথিত 100+ কাৰ্যত কাৰ্যকৰী হোৱাটো অসম্ভৱ। কিন্তু এইখিনি মুহূৰ্ততে প্ৰশ্ন উত্থাপন হৈছে, কেৱল 45খন আসনতে সীমাবদ্ধ থাকিব নেকি এই মিত্ৰজোঁট? আৰু কোন কোন সমষ্টিত ক'ত ক'ত আসন পোৱাৰ সম্ভাৱনা আছে কংগ্ৰেছৰ মিত্ৰজোঁটে? কিন্তু এই মুহূৰ্তত প্ৰশ্ন হৈছে, বড়ো অধ্যুষিত অঞ্চলত কি হ'ব? নকলৈ হ'ব বিগত নিৰ্বাচনত BPFৰ সৈতে বুজাবুজি আছিল বিজেপিৰ, যাৰ পৰিণতিত BPFে 10খনৰ অধিক আসন লাভ কৰি বিজেপিক সহায় কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ পৰিৱেশ পৰিস্থিতি BTRত সলনি হোৱাৰ সম্ভাৱনাই দেখা দিছে। BTRত BPFৰ পৰিৱৰ্তে বিজেপিয়ে এইবাৰ মিত্ৰতা কৰিব UPPL আৰু GSPৰ সৈতে। BTRৰ বড়ো আৰু অনাবড়ো ভোট লাভ কৰিবলৈ বিজেপিৰ বিশেষ কৌশল। কিন্তু তৎসত্ত্বেও BPFৰ পৰা 3খন আসন কোনো ক্ষেত্ৰতে বিজেপিয়ে আনিব নোৱাৰিব। এই আসন কেইখন হ'ল গোসাইগাঁও, পূব কোকৰাঝাৰ আৰু চিডলি। একেদৰে কলাইগাঁও আসনখনো বিজেপিৰ মিত্ৰজোঁটে পোৱাৰ সম্ভাৱনা কম। এনে অৱস্থাত
BPF কংগ্ৰেছৰ মিত্ৰজোঁটৰ সৈতে গ'লে মিত্ৰজোঁটে অতিৰিক্ত 4খন আসন লাভ কৰিব। অৰ্থাৎ এই পৰ্যন্ত কংগ্ৰেছৰ মিত্ৰজোঁটে BPFৰ সহযোগত 50ৰ পৰা 55খন আসন লাভ কৰাটো নিশ্চিত। স্বাভাৱিকতে এয়া বিজেপিৰ বাবে চিন্তাৰ কাৰণ। আজিৰ তাৰিখত কংগ্ৰেছৰ মহাজোঁটবন্ধনৰ হাতত 50ৰ পৰা 55খন আসন আছে। কিন্তু নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী নিৰূপণক কেন্দ্ৰ কৰি যদিহে খেলি মেলিৰ সৃষ্টি হয় তেনেহ'লে পৰিৱেশ পৰিস্থিতি সলনি হ'ব। বিজেপি চিন্তিত হোৱা এটা সমষ্টি হৈছে সোণাৰী। সোণাৰী সমষ্টিটোত বিজেপিয়ে হেৰুৱাৰ সম্ভাৱনাই দেখুওৱা দিছে। কিন্তু বিজেপিৰ শীৰ্ষৰ নেতৃত্বই জানিব দিয়া মতে সোণাৰীক লৈ নতুন ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে। আগন্তুক বিধানসভা নিৰ্বাচনত সোণাৰীৰ পৰা তপন গগৈ অথবা কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে। দলৰ কেন্দ্ৰীয় নেতৃত্বই এই কথা চিন্তা চৰ্চা কৰিছে। যিকোনো প্ৰকাৰে অসমত চৰকাৰ গঠন কৰিবলৈ হ'লে প্ৰতিটো সমষ্টি দখল কৰিব লাগিব বিজেপিয়ে। সেয়েহে সাংসদ তপন গগৈ অথবা কামাখ্যা প্ৰসাদ তাছাই সোণাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছক পৰাভূত কৰিবলৈ চেষ্টা চলাব। বিজেপিৰ উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে টিয়ক আৰু যোৰহাট সমষ্টিক লৈ বিজেপি আৰু মিত্ৰজোঁট যথেষ্ট চিন্তিত আছিল। কিন্তু কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা হোৱাৰ ফলত এই দুটা সমষ্টি লাভ কৰিব বুলি এতিয়া দাবী কৰিছে বিজেপিয়ে। 24 ঘণ্টাৰ অপিনিয়ন পোলত দেখা গ'ল এতিয়াও চৰকাৰ গঠনৰ পক্ষত আছে বিজেপি আৰু বিজেপিৰ মিত্ৰগোট। কিন্তু তেওঁলোকৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছৰ মহাজোঁটবন্ধনে। চৰকাৰ গঠন কৰিবলৈ হ'লে কংগ্ৰেছৰ মিত্ৰজোঁটক প্ৰয়োজন হ'ব 64খন আসন আৰু ইয়াৰ বাবে উজনি অসমত যথেষ্ট ভাল ফলাফল দেখুৱাব লাগিব। কেৱল বৰাক মধ্য অসম বা নামনিত অতিৰিক্ত আসন পালেই নহ'ব। এটা কথা ক'লে ভুল কোৱা নহ'ব, এতিয়াও কেন্দ্ৰত যথেষ্ট শক্তিশালী ৰূপত আছে বিজেপি আৰু বিধায়ক কিনা বেচাৰ ক্ষেত্ৰতো বিজেপি সদায় পাৰ্গত। ইয়াৰ পিছত যদিহে কংগ্ৰেছে 64খন আসন পায় সেই 64জন বিধায়কৰ পৰা বিধায়ক ক্ৰয় কৰিব পৰাৰ সম্ভাৱনা আছে বিজেপিয়ে। অৰ্থাৎ 70খন আসনত কংগ্ৰেছৰ মিত্ৰজোঁট জয়ী হ'বই লাগিব। লগতে লক্ষ্য ৰাখিব লাগিব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সাংগঠনিক ভেটি লৈও লক্ষ্য ৰাখিব লাগিব বিজেপিৰ ভোট অগপলৈ ট্ৰান্সফাৰ হৈছে নে নাই চাবলৈ। আগন্তুক দিনসমূহত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে যদিহে শক্তিশালী স্থিতি গ্ৰহণ কৰে আৰু যদিহে নিজাববীয়াকৈ কেইবাখনো আসন লাভ কৰিবলৈ সক্ষম হয় তেনেহ'লে বিজেপি বিপদত পৰাটো নিশ্চিত। সেয়েহে আগন্তুক দিনবোৰ হ'ব অতিকৈ লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট DY365।